শনিবাৰে দুপৰীয়া 11 বজাত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় ডক্টৰ ভৱেন্দ্ৰনাথ হাজৰিকা দ্বিতীয় বাৰ্ষিক স্মাৰক ন্যাসৰ বক্তৃতা প্ৰদান অনুষ্ঠান। উক্ত স্মাৰক ন্যাসৰ বক্তৃতা প্ৰদানত এই বছৰৰ বক্তৃতাৰ বিষয় হাৰ্ট এটেক একুট কৰনাৰী চিণ্ড্ৰোম হোৱাট উই শুড নো এবাউট ইট শীৰ্ষক বক্তৃতা প্ৰদান কৰে আন্তৰ্জাতিক কাৰ্ডিঅলজিষ্ট ডক্টৰ শশাংক বৰুৱাদেৱে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ দীপক কুমাৰ শৰ্মাদেৱ। অনুষ্ঠানটিত সভাপতিত্ব কৰে বিশিষ্ট লেখক লোকসংস্কৃতিৰ গৱেষক লীলাধৰ হাজৰিকাই। উক্ত অনুষ্ঠানটিত বহু শিল্পী সাহিত্যিক লেখক গৱেষক উপস্থিত থাকে। গুৱেৰনিকা ঈশান হাজৰিকাৰ ৰিপৰ্ট, ফ'কাছ ভিজন আছাম নৰ্থ ইষ্ট। এই তিনিডাল ধমনী যদি হঠাতে কোনোবাইডাল খুব ক্ৰিটিকেলি বা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে সেইটোকে হাৰ্ট এটেক কৰি হয়। আৰু আমি যদি খুব ফাষ্ট ৰেটত খুব ইমিডিয়েট মেজাৰ্ছ নলওঁ হয়তো মানুহজন বা ৰোগীজন মৃত্যুমুখত পৰিব পাৰে। আৰু সেইটো কাৰণেই এই ডিজিজটো যেনেকৈ বা হাৰ্টটো যদি কিবা কাৰণত 3 ছেকেণ্ড ষ্টপ হৈ যায় আপুনি বা আমি হঠাতে আনকনচিয়াছ হৈ যাওঁ। যদি 30 ছেকেণ্ডত হাৰ্টটো ষ্টপ হয় আপোনাৰ ৰিচাৰ্চেল কৰা নহয় আপুনি নেলাজ হ'ব পাৰে। আৰু কোনোবা এজন ব্যক্তি যদি হাৰ্টটো হাৰ্ট হয় আৰু সেইটো যদি আমি সময়ত খুলি দিব নোৱাৰোঁ তেতিয়াহ'লে আপুনি বা আমি হাৰ্ট এটেক হোৱা মানুহজনক বচাব নোৱাৰিব পাৰোঁ। গতিকে এই ধমনীডাল যে বন্ধ হৈ যায় আমাৰ হাতত খুব কম সময় থাকে, আমাৰ টাইমটোৱে মাচুল। ইয়াত পইচা পাতি কথাটো নাহে। কোনোবা এজনে বোলে হাৰ্ট এটেক হৈ এদিনৰ পিছত আহিলে, দুদিনৰ পিছত আহিলে, তাৰপিছত যদি আমি এই ধমনীডাল খোলোঁ তেতিয়া মানুহজন নেবাচিব পাৰে। গতিকে আমি যিমান পাৰোঁ সোনকালে